যুৱ বিপিএফৰ নায়েকগাঁও কাৰ্যালয়ত মাজনিশা দুৰ্বৃত্তৰ আক্ৰমণত তিনিখনকৈ বিলাসী বাহনৰ ক্ষতিসাধন লগতে কেইবাজনো বিপিএফ কৰ্মী আহত হৈছে। বিটিচি নিৰ্বাচনক লৈ নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ ঘটনাৰে উত্তপ্ত হৈ উঠিছে কোকৰাঝাৰ। বাউখুংগ্ৰী পৰিষদীয় সমষ্টিৰ তিনটিলাত মঙলবাৰে নিশা দুৰ্বৃত্তই ইউপিপিএলৰ কৰ্মী সমৰ্থকক মাৰপিট আৰু তিনিখনকৈ বাহনৰ ক্ষতিসাধন কৰাৰ পিছতে সমষ্টিটোৰে নায়েকগাঁও যুৱ বিপিএফৰ কাৰ্যালয়তো দুৰ্বৃত্তই আক্ৰমণ চলায়। নিশা 1:30 বজাত 200জনীয়া এটি দলে নায়েকগাঁও যুৱ বিপিএফৰ কাৰ্যালয়ত আক্ৰমণ চলাই লণ্ডভণ্ড কৰাৰ লগতে দুখন স্কৰ্পিঅ' আৰু এখন বলেৰৰ ক্ষতিসাধন কৰে। যুৱ বিপিএফৰ কৰ্মীয়ে অভিযোগ কৰা মতে লাঠি ৰড লৈ অহা ইউপিপিএলৰ বিশাল দলটোৱে কাৰ্যালয় লণ্ডভণ্ড আৰু বাহনৰ ক্ষতিসাধন কৰাৰ লগতে সেই সময়ত কাৰ্যালয়ত থকা কেইবাজনো বিপিএফৰ কৰ্মীক আক্ৰমণ কৰি আহত কৰে। বুধবাৰে ঘটনাস্থলীত উপস্থিত হৈ কোকৰাঝাৰ আৰক্ষীৰ দলে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে বাউখুংগ্ৰী সমষ্টিত মঙলবাৰে সংঘটিত হোৱা দুয়োটা ঘটনা সন্দৰ্ভত ইউপিপিএল আৰু বিপিএফ দলে পৃথকে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে বাউখুংগ্ৰী সমষ্টিত ইউপিপিএলৰ হৈ ৰঞ্জিত বসুমতাৰী আৰু বিপিএফৰ হৈ ধনেশ্বৰ গয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নিউজ ডেস্ক বিএন লাইভ ফাৰ্ষ্ট। বলেৰো গাড়ী সিজাৰ কৰিলে কি কৰিলে এইটো নিয়মে আছে, পুলিচৰ নিয়মতে একেটলে কৰি আছে। এফআইআৰ দিম অলপ পিছত মানে থানাত গৈ পেলাই আমি এফআইআৰটো দিম আৰু যি ব্যক্তিসকলে আমাৰ এই কাৰ্যালয়খন ভাঙি দিছে একেসকলৰ ওপৰত চৰকাৰে বা পুলিচ বিষয়াসকলে আমলাসকলে যাতে মানে বিহিত ব্যৱস্থা লয় আৰু দোষী ব্যক্তিক যাতে কাৰায়ত্ব কৰে এইটো কাৰণে আমি দাবী জনাইছো। এইটো মানে বহুত দিনৰ আগৰ পৰা ইউপিপিএলে ঘটনাবিলাক কৰি আছে। আমাৰ মানে ফ্লেগ বিলাক মানে জ্বলাই দিয়া কিবা কিবি কৰা বহুত জাগাত মুখতো টাৰ্গেট কৰি আছে। মোৰ ঘৰটো মানে যোৱা এমপি ইলেকশ্যনত ভাঙাই দিছে, এতিয়াও টাৰ্গেট কৰি আছে। ঠিক তেনেধৰণে মানে কিছুমান গুণ্ডাগিৰি কামবিলাক আজি ইউপিপিএল দলে কৰি আছে। নিখিল বড়ো ছাত্ৰ সন্থা কিছুমান গুণ্ডাগিৰিসকলে কৰি আছে। আজি এপচু মানে ইউপিপিএল মানে এপচু। আজি আপোনালোকে চাই আছে এপচু নেতাবিলাকে ডাইৰেক্ট ইলেকশ্যন কেম্পেইনত নামি পৰিছে। সন্ধিয়া ভুৱা মানে দুৰ্নীতিক্ৰম লৈ পেলাই ঘূৰি ফুৰি আছে, আমাৰ মহিলাসকলক প্ৰলোভন দেখুৱাই আছে। তো এখেতসকলে আজি আমাৰ সমাজখন ধ্বংস কৰিবৰ কাৰণে ওলাই আহিছে। ৰাইজে এখেতসকলক আজি বিচৰা নাই, বিপিএফকে বিচাৰি আছে, বিপিএফ চৰকাৰ ৰাইজে বিচাৰি আছে। ইয়াৰ কাৰণে সকলে ৰাইজে আকোৱালি লোৱা নাই, মিটিঙত মানুহ নহয় এখেতসকলে। ইয়াৰ কাৰণে আজি এখেতসকলত মানে পাগল নিচিনা হৈ গৈছে। মুখত যি আহে মানে মনত যি আহে এইবিলাক কৰি আছে। য'তে মতে আমাৰ বিপিএফ দলৰ কৰ্মীসকলক আক্ৰমণ কৰিবৰ কাৰণে টাৰ্গেট কৰি আছে। ইয়াৰ কাৰণে আমাৰ কৰ্মীবিলাকো আজি সজাগ হওক আমি অনুৰোধ কৰিছোঁ। বিপিএফত যিমান কৰ্মীসকল আছে আমি সজাগ হওক। আমি এখেতসকলে যুদ্ধত যদি নামিছে আমিও নামিব লাগিব। কোন কাবতলা কোন হ'ব লাগিব। এখেতসকলে আমাৰ এটা গাড়ী ভাঙিছে আমিও ভাঙাই দিব লাগিব। ইয়াৰ কাৰণে আমি এইবিলাক হিংসাত যাব বিচৰা নাই। কেনেকে শান্তি আহিব যদি গণ্ডগোল বা শান্তি আজি ইউপিপিএলে যদি আৰম্ভ কৰিছে, যিসকলে শান্তিৰ চুক্তি কৰি আহিছে এখেতসকলৰ মুখত পৰা শান্তি যদি কথা ওলাই থাকে। পেৰেংগাই আগৰ পৰাই কৈ আছে, নিৰ্বাচন দিন ঘোষণা আগৰ পৰাই কৈ আছে, এমপি ইলেকশ্যনৰ পাছত পৰাই কৈ আছে বিটিচিত হাগ্ৰামা যদি চৰকাৰ হয় ইয়াৰ ৰক্তাক্ত পৰিবেশ হ'ব। তো যদি এজন কাৰ্যবাহী সদস্য বা কোনোবা এজন মানুহৰ পৰা যদি এনেকুৱা হিংসাৰ কথা যদি ওলাই আহে বিটিআৰত কেনেকৈ শান্তি আহিব। তো এখেতসকলে কৈ আছে হাগ্ৰামা মূল্য 17টা বছৰত গণ্ডগোল হৈ আছে, এখেতসকলে নিজে আৰম্ভ কৰিছে গণ্ডগোল। তো অশান্তি সৃষ্টি কৰা ব্যক্তি হ'ল ইউপিপিএলৰ আজি যিমান গুণ্ডা আছে চবে আছে। সব মানুহবিলাক নাম ক'লে আমি ক'ব পাৰোঁ, আমি নাম এটা ল'ব খোজা নাই। আমি এখেতসকলক আহ্বান জনাইছোঁ যাতে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে, শান্তিভাৱে বিটিচি নিৰ্বাচনটো পাৰ কৰি পেলাই ৰাইজে যি বিচাৰিছে এইটো মানে ৰাইজৰ আদালত যি বিচাৰ কৰে এইটো হ'ব লাগে। ৰাইজে আজি বিচাৰ কৰি পাইছে যে বিপিএফৰ চৰকাৰ হাগ্ৰামা মূল্য চৰকাৰ হ'ব লাগে। এইবাৰ পুৰা গণ্ডগোল হৈ ইলেকশ্যন হ'ব নেকি নাই কি আৰম্ভ হৈ পেলাই এনেকৈ গণ্ডগোল আমি যিটো চিমটম দেখিছে এইটো এনেকুৱাই লাগিছে আমাৰ নিচিনা। এইটো আজিৰ পৰা আৰম্ভ হ'ল। তো কালিও যদি ক'ৰবাত আটক কৰে, ক'ৰবাত অফিচ চলাই দিয়ে, তো এনেকুৱা হ'লেতো গণ্ডগোল সৃষ্টি হ'ব। কিন্তু আমি বিপিএফ দলৰ পৰা আমি যিমান যুৱসকল আছে আমাৰ কৰ্মীসকল আছে এখেতসকলক আমি আহ্বান জনাই আহিছোঁ কেতিয়াও আমি গণ্ডগোলত যাব নালাগে। ৰাইজে আমাক বিচাৰি আছে, ৰাইজৰ মতে আমি কাম কৰিম আৰু ৰাইজৰ কাৰণে চৰকাৰ আমি গঠন কৰিম। এখেতসকলে যোৱা 5 বছৰত ৰাইজক ঠগাই খাইছে, লুটি পুটি খাইছে। প্ৰমোদ বড়ো ক'ৰ পৰা আজি ডাবল ইঞ্জিন লৈ আহিলে হেলিকপ্টাৰ। এখেতসকলে আগত কৈছিল হাগ্ৰামা মূল্যৰ ক'ৰ পৰা হেলিকপ্টাৰ আনিলে। এখেতসকলে কৰ্মীবিলাকে বহুত কথা কৈছিল, কিন্তু আজিৰ তাৰিখত দেখা গ'ল ডাবল ইঞ্জিন কেনেকৈ আনিব পাৰিলে। আজি 500 টকাৰ যিটো কিতাপ 15,000ত মানে কিনি পেলাই ইউনিভাৰ্চিটিত বিতৰণ কৰি দিছে, কলেজত বিতৰণ কৰি দিছে। তো এই ঠকাবিলাক আত্মসাৎ কৰি একেবাৰে আজি হেলিকপ্টাৰ আদি চলাই আছে। গাঁৱে গাঁৱে
থকাৰ মানে বৰষুণ কৰিব বুলি এখেতসকলে কৈ আছে থকাৰ বৰষুণ কৰিব বোলে এই থকা ক'ত পৰা পাইছে থকাৰ বৃষ্টি কৰিব ক'ত পৰা পাইছে ৰাইজক ধন লুটি পুটি খাইছে আজি কেলা মেলা পাতি পেলাই আজি ব্ৰিটিছৰ পইচা আজি ধ্বংস কৰিছে আত্মসাৎ কৰিছে এইবিলাকে কৰি আছে তো ইয়াৰ কাৰণে মই যিমান UPFL নেতা কৰ্মী আছে এখেতসকলক আহ্বান জনাইছো আজি যিটো কৰিছে ইয়াৰ পৰা আপোনালোকে কৰিব নালাগে যদি ইয়াৰ কিবা যদি প্ৰত্যুত্তৰ ঘটনা হয় কিবা হয় অপ্ৰীতিকৰ ঘটনা হয় ইয়াৰ দায়ী আমাৰ BPF নহব ইয়াৰ দায়ী আজি প্ৰমোদ বড়ো হ'ব UPFL দলে হ'ব ভয় মাত্ৰ হোৱা নাই এখেতে যে একেবাৰে শেষ পলিটিকেলি BPF টো জিৰো মাৰ্ডাৰ নেচাৰেলি মাৰ্ডাৰ হৈ গৈছে ডেথ হৈ গৈছে এই কথাটো স্পষ্ট যাৰ ফলত সিহঁতে সংঘাত ভুগি পেলাই আজি UPFL ৰ সাপোৰ্টাৰক একশন লৈ পেলাই গাড়ী ভঙাই পেলাই আক্ৰমণ কৰি পেলাই মাৰপিট কৰি পেলাই এই অঞ্চলৰ মুছলমানসকলক তেওঁলোকৰ দাদাগিৰিটো প্ৰমাণ কৰি দেখুৱাব বিচাৰিছে কিন্তু এই মুছলমান এই তিনটিলা অঞ্চলৰ মুছলমানসকলে আজি শান্তি বিচাৰিছে কিয়নো মুছলমানসকলে সদায় শান্তিৰ পিছে পিছে ঘূৰি থাকে যাৰ ফলত দনেশ্বৰৰ নিচিনা 22 বছৰৰ যি দাদাগিৰি সেই দাদাগিৰিটো আৰু সহ্য কৰিব নোৱাৰি পেলাই আজি UPFL দলক সাপোৰ্ট কৰিবলৈ আছে প্ৰমোদ বড়োক সাপোৰ্ট কৰিবলৈ আছে সেইটো এটা আমাৰ চিনাকি হয় আমাৰ এফআইআৰ দিয়া হৈছে বহুতজন সিহঁতৰ গুণ্ডাৰ নামৰ এগেইনষ্টত আমি এফআইআৰ কৰিছোঁ আৰু 10 জন থাকি গৈছে এতিয়া নতুনকৈ গম পাইছোঁ আমি সিহঁতৰ নামটো লিষ্ট আমি পাইছোঁ ইয়াত দনেশ্বৰে যিমান 30 জন মুছলমান ল'ৰাক ব্যৱহাৰ কৰিলে যোৱাকালি সিহঁতৰ নামো মোৰ হাতত সব আহি গৈছে কেইজনমান বড়ো ল'ৰা আছে কেইজনমান ৰাভা ল'ৰা আছে সিহঁতৰ ওপৰত একশন লোৱা হ'ব 8টা বজাত 8:30 বজাত দনেশ্বৰ গয়াৰী ডাঙৰে আমাৰ BTC আৰু অসমৰ বৰ্ডাৰৰ মিটিং এটা কৰিছিলে তাৰে পৰা আহি পেলাই 30 জন ল'ৰা 9টা বজাত ইয়াৰ নাম নমাই থৈ গৈছে আৰু লগে লগে ওপৰৰ পৰা আহি পেলাই 40-50 খন বলেৰো আনি পেলাই এই অঞ্চলৰ আমাৰ BTCৰ UPFL দলৰ সাপোৰ্টাৰসকলৰ গাড়ী ভঙালে আৰু তেওঁলোকে মাৰপিটো কৰিলে খুব দুৰ্ভাগ্যজনক কথা এইটো যে আমাৰ BPFৰ দনেশ্বৰৰ হাগ্ৰামাৰ প্ৰি প্লান আছিলে দেহাচাৰে এইটো স্পষ্ট হৈ গৈছে কিয়নো এই তিনটিলা অঞ্চলৰ সকলো মুছলমান ভাইসকলে আজি UPFL দলক সাপোৰ্ট কৰিছে প্ৰমোদ বড়োক সাপোৰ্ট কৰিছে গতিকে আমি আজি যে হাগ্ৰামাই হাৰিব দনেশ্বৰে হাৰিব 100% কনফাৰ্ম হৈ গৈছে BPF যে জিৰো হ'বলৈ গৈছে এইটো 100% কনফাৰ্ম হৈছে যাৰ ফলত যোৱাকালি আৰম্ভ কৰা হৈছে কি হৈছে ইয়াতে মানে ৰাতি কিবা ভাঙচুৰ হোৱা বুলি কৈছে আমি আহিছোঁ এতিয়া গাড়ী 3খন চিজ কৰিলোঁ আৰু আপোনাৰ যিখিনি ভাঙচুৰ কৰিছে সেইখিনি চিজ কৰি লৈছে এতিয়া গাড়ীখিনি এইটো আপোনাৰ নায়কগাঁও BPF অফিচ পাৰ্টি বুলি কৈছে মাৰপিট কৰিছে আমি এতিয়া লৈ যাম মেডিকেল কৰাম বাকী তদন্ত আৰম্ভ হৈছে 3জনমান কৈছে বুলি কৈছে এইটো ৰাতি হোৱা বুলি কৈছে টাইমটো মানে গম পোৱা নাই ভাঙচুৰ 3টা হৈছে কি বাহন আমি গাড়ী বলেৰো এখন আছে চেষ্টা কৰিছোঁ গোটেইখিনি লৈ যাম এতিয়া বলেৰো আৰু স্কৰ্পিঅ' আৰু স্কুটি